ক'ব পানীৰ পাইপ ফুটিছে? হয়, এইখিনি কাহিলীৰ পৰা দক্ষিণ গাঁও তিনিআলি কোৱা হয় এইখিনি। আৰু আপুনি দেখা যায় যে ইয়াতে আপোনাৰ জাইকাৰ পাইপ এটা লিক হৈছে আৰু এইটো কিছু সময়ৰ পিছত এইটো ডাঙৰ দুৰ্ঘটনাও হ'ব পাৰে। আৰু গুৱাহাটী মহানগৰীত দেখা গৈছে যে বহুত মানে জাইকাৰ পাইপ এনেকুৱা হৈ কিনে ৰাস্তা ঘাট বেয়া হৈছে। কি ক'ব এতিয়া বিভাগক কি ক'ব? বিভাগক এইটোৱে জনাইছোঁ যে এইটো জল্দি ইয়াৰ যোনটো ঠিক কৰা যায় সেইটোৱে বিচাৰোঁ। আৰু কিমান দেৰি হ'ল? 1 ঘণ্টামান হ'লনে? আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টাৰ পৰা দেখিছোঁ কণ্টিনিউ পানী পৰি আছে। কণ্টিনিউ পানী পৰি আছে, কোনো কিন্তু এতিয়ালৈ অহা নাই বৰ্তমান। কি ক'ব পানীৰ পাইপ ফুটিছে? হয়, এইখিনি কাহিলীৰ পৰা দক্ষিণ গাঁও তিনিআলি কোৱা হয় এইখিনি। আৰু আপুনি দেখা যায় যে ইয়াতে আপোনাৰ জাইকাৰ পাইপ এটা লিক হৈছে আৰু এইটো কিছু সময়ৰ পিছত এইটো ডাঙৰ দুৰ্ঘটনাও হ'ব পাৰে। আৰু গুৱাহাটী মহানগৰীত দেখা গৈছে যে বহুত মানে জাইকাৰ পাইপ এনেকুৱা হৈ কিনে ৰাস্তা ঘাট বেয়া হৈছে। কি ক'ব এতিয়া বিভাগক কি ক'ব? বিভাগক এইটোৱে জনাইছোঁ যে এইটো জল্দি ইয়াৰ যোনটো ঠিক কৰা যায় সেইটোৱে বিচাৰোঁ। আৰু কিমান দেৰি হ'ল? 1 ঘণ্টামান হ'লনে? আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টাৰ পৰা দেখিছোঁ কণ্টিনিউ পানী পৰি আছে। কণ্টিনিউ পানী পৰি আছে, কোনো কিন্তু এতিয়ালৈ অহা নাই বৰ্তমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।